সমস্যাত গহপুৰ দক্ষিণাঞ্চলৰ কৃষক মাটিমাহৰ খেতিৰ অচিন ৰোগ আৰু অচিন ৰোগত নষ্ট বিঘাই বিঘাই মাটিমাহৰ খেতি শ্ৰম আৰু ধন অথলে যোৱাত চিন্তিত হৈ পৰিছে কৃষক আৰু এনে দুৰ্যোগৰ সময়তো নিৰ্বিকাৰ কৃষি বিভাগ। আমাৰটো হৈছে কিছুমানটো আমি ফুল ধৰা নাই তাৰপিছত ফুলটো ধৰাৰ পাছতো তলৰ পৰা যিটো পাতবিলাক লাল হৈ আহিছে কিন্তু চৰকাৰৰ ফালৰ পৰা সেইখিনি আৰ্থিক সাহাৰ্যটো এতিয়ালৈকে ব্যৱস্থা কৰা নাই। যিটো অসুবিধা চলি আছোঁ খেতি প্ৰডাকশ্যনৰ কাৰণে আমি কৰা হৈছিলোঁ কিন্তু প্ৰডাকশ্যনটো ফুল পোৱা নাই। এতিয়া ব্যৱস্থাটো একোৱেই কৰিব পৰা হোৱা নাই। সমস্যাত গহপুৰ দক্ষিণাঞ্চলৰ কৃষক মাটিমাহৰ খেতিৰ অচিন ৰোগ আৰু অচিন ৰোগত নষ্ট বিঘাই বিঘাই মাটিমাহৰ খেতি শ্ৰম আৰু ধন অথলে যোৱাত চিন্তিত হৈ পৰিছে কৃষক আৰু এনে দুৰ্যোগৰ সময়তো নিৰ্বিকাৰ কৃষি বিভাগ। আমাৰটো হৈছে কিছুমানটো আমি ফুল ধৰা নাই তাৰপিছত ফুলটো ধৰাৰ পাছতো তলৰ পৰা যিটো পাতবিলাক লাল হৈ আহিছে কিন্তু চৰকাৰৰ ফালৰ পৰা সেইখিনি আৰ্থিক সাহাৰ্যটো এতিয়ালৈকে ব্যৱস্থা কৰা নাই। যিটো অসুবিধা চলি আছোঁ খেতি প্ৰডাকশ্যনৰ কাৰণে আমি কৰা হৈছিলোঁ কিন্তু প্ৰডাকশ্যনটো ফুল পোৱা নাই। এতিয়া ব্যৱস্থাটো একোৱেই কৰিব পৰা হোৱা নাই। সমস্যাত গহপুৰ দক্ষিণাঞ্চলৰ কৃষক মাটিমাহৰ খেতিৰ অচিন ৰোগ আৰু অচিন ৰোগত নষ্ট বিঘাই বিঘাই মাটিমাহৰ খেতি শ্ৰম আৰু ধন অথলে যোৱাত চিন্তিত হৈ পৰিছে কৃষক আৰু এনে দুৰ্যোগৰ সময়তো নিৰ্বিকাৰ কৃষি বিভাগ। আমাৰটো হৈছে কিছুমানটো আমি ফুল ধৰা নাই তাৰপিছত ফুলটো ধৰাৰ পাছতো তলৰ পৰা যিটো পাতবিলাক লাল হৈ আহিছে কিন্তু চৰকাৰৰ ফালৰ পৰা সেইখিনি আৰ্থিক সাহাৰ্যটো এতিয়ালৈকে ব্যৱস্থা কৰা নাই। যিটো অসুবিধা চলি আছোঁ খেতি প্ৰডাকশ্যনৰ কাৰণে আমি কৰা হৈছিলোঁ কিন্তু প্ৰডাকশ্যনটো ফুল পোৱা নাই। এতিয়া ব্যৱস্থাটো একোৱেই কৰিব পৰা হোৱা নাই। সমস্যাত গহপুৰ দক্ষিণাঞ্চলৰ কৃষক মাটিমাহৰ খেতিৰ অচিন ৰোগ আৰু অচিন ৰোগত নষ্ট বিঘাই বিঘাই মাটিমাহৰ খেতি শ্ৰম আৰু ধন অথলে যোৱাত চিন্তিত হৈ পৰিছে কৃষক আৰু এনে দুৰ্যোগৰ সময়তো নিৰ্বিকাৰ কৃষি বিভাগ। আমাৰটো হৈছে কিছুমানটো আমি ফুল ধৰা নাই তাৰপিছত ফুলটো ধৰাৰ পাছতো তলৰ পৰা যিটো পাতবিলাক লাল হৈ আহিছে কিন্তু চৰকাৰৰ ফালৰ পৰা সেইখিনি আৰ্থিক সাহাৰ্যটো এতিয়ালৈকে ব্যৱস্থা কৰা নাই। যিটো অসুবিধা চলি আছোঁ খেতি প্ৰডাকশ্যনৰ কাৰণে আমি কৰা হৈছিলোঁ কিন্তু প্ৰডাকশ্যনটো ফুল পোৱা নাই। এতিয়া ব্যৱস্থাটো একোৱেই কৰিব পৰা হোৱা নাই।